নমস্কাৰ সাফল্যৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আগতে আমি সাফল্যৰ ভিডিঅ'টো লৈ আহিছিলো প্ৰতিটো স্যাটাৰডেত আৰু এতিয়াৰ পৰা এই ভিডিঅ'টো তোমালোকৰ লগত শ্বেয়াৰ কৰা হ'ব প্ৰতিটো থাৰ্সডেত আমি গোটেই উইকটোত যিমানখিনি কাৰেণ্ট এফেয়াৰ্স থাকিব সেই কাৰেণ্ট এফেয়াৰ্সখিনি আমি এমসিকিউ ফৰ্মত ডিসকাস কৰি যাম তাৰ লগতে যোনবিলাক ষ্টেটিকো কোৱেশ্চন থাকিব সেইখিনিও আমি ডিসকাস কৰি যাম আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাষ্ট ক্লাছত যোনটো আচলতে প্ৰেক্টিছ এমসিকিউ দিয়া হৈছিল তাৰ আমি এনসাৰটো চাই লওঁ আমি নুমলীগড় বায়' ৰিফাইনাৰীৰ কথা লাষ্ট ক্লাছতে ডিসকাস কৰিছিলো তাতে আমি চাইছিলো যে ইথানল প্ৰডাকচনৰ কথাও আমি চাইছিলো ইয়াতে সুধিছে যে এপাৰ্ট ফ্ৰম ইথানল হুইচ অফ দ্য ফলোইং আৰ বাই প্ৰডাক্ট অফ দ্য নুমলীগড় বায়' ৰিফাইনাৰী এতিয়া ষ্টেটমেণ্ট 1ত দিয়া আছিলে ফৰফেৰল এইটো কাৰেক্ট হয় সেকেন্ডত এসিটিক এসিড দিয়া আছে এইটো কাৰেক্ট হ'ব তাৰ লগতে 3টোত ফুড গ্ৰেড CO2 দিয়া আছে এইটো কাৰেক্ট হ'ব কিন্তু মিথানল গেছ আসলতে ইয়াতে প্ৰডিউস কৰা নহয় হেতু কাৰণে কাৰেক্ট অপচন কি হৈ যাব অপচন A 1 2 and 3 only এতিয়া আমাৰ প্ৰথম প্ৰশ্নটোলে কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দ্য স্বচ্ছ নাৰী সাক্ষাৎ পৰিবাৰ অভিযান ৰিসেন্টলি লঞ্চ ইন আসাম আসলে এই যোনটো অভিযান হয় ন ই অকল অসমত লঞ্চ কৰা হোৱা নাই কিন্তু হা গোটেই ভাৰতবৰ্ষতে লঞ্চ কৰিছে কিন্তু আমাৰ অসমতো যেহেতু ইয়াক লঞ্চ কৰা হৈছে হেতু কাৰণে আমি এই প্ৰশ্নটো লৈ আহিছো প্ৰথম স্টেটমেন্টত দিয়া আছে দ্য প্ৰগ্ৰাম ফোকাসেস এক্সক্লুসিভলি অন মেটাৰনেল হেলথ এণ্ড ডাজ নট ইনক্লুড চাইল্ড হেলথ কেয়াৰ তাৰ লগতে সেকেন্ড স্টেটমেন্টটো দিয়া আছে ইট ইজ ইমপ্লিমেন্টেড আন্ডাৰ এ জন ভাগিদাৰী মডেল এনকাৰেজিং দ্য পাৰ্টিচিপেশন অফ প্ৰাইভেট হস্পিটেলছ 3 নম্বৰটোত দিয়া আছে ইট ইজ এ জইণ্ট initiative of the Ministry of Health and Family Welfare and the Ministry of Women and Child Development. এতিয়া প্ৰথমতেটো আমি অলপমান অভিযানটোৰ বিষয়ে চাই লওঁ কেতিয়া লঞ্চ কৰা হৈছিল এটো সেপ্টেম্বৰৰ 17 তাৰিখে লঞ্চ কৰা হৈছিল কোনে কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল ইয়াতে মেইন আমি যদি চাওঁ কোনটো অকেজনত কৰা হৈছিল আসলতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 75th বাৰ্থডেত লঞ্চ কৰা হৈছে আৰু এই যোনটো অভিযান হয় এই অভিযানটোৰ আন্ডাৰত কি কৰা হ'ব অসমৰ 35 খন ডিস্ট্ৰিক্ট আমি সকে জানো অসমৰ টোটাল কিমান আছে ডিস্ট্ৰিক্ট 35 খন আৰু গোটেই কিখন ডিস্ট্ৰিক্টতে কি কৰা হ'ব হেলথ কেম্প অৰ্গানাইজ কৰা হ'ব টোটাল কিমান হ'ব 14690 হেলথ কেম্প কেতিয়াৰ পৰা কেতিয়াৰ লৈকে সেপ্টেম্বৰ 17 ৰ পৰা অক্টোবৰৰ 2 তাৰিখলৈকে তাৰ লগতে আমি যদি নেশন ওয়াইড চাবলৈ যাওঁ তেনে হলে 1 লাখতকৈ বেছি কেম্প কি কৰা হ'ব অৰ্গানাইজ কৰা হ'ব তিল গান্ধী জয়ন্তী অৰ্থাৎ অক্টোবৰৰ 2 তাৰিখ আমি যদি মেইন অবজেক্টিভ চাওঁ তেনে হলে প্ৰথম অবজেক্টিভটোৱে হৈ যায় এনহেন্স ওমেন্স হেলথ বিশেষকৈ ওমেন হেলথক ইয়াতে প্ৰায়োৰিটাইজ কৰা হৈছে কম্প্ৰিহেনসিভ স্ক্ৰিনিং প্ৰভাইড কৰা হ'ব বিভিন্ন ধৰণৰ ডিজিজৰ কাৰণে যেনেকৈ হাইপাৰটেনশন হৈ গ'ল এনিমিয়া ডায়াবেটিস টিবি সিকেল সেল তাৰ লগতে ব্ৰেষ্ট এণ্ড সাৰ্ভিকেল কেন্সাৰ এই গোটেই ডিজিজ সমূহৰ কাৰণে কি কৰা হ'ব এটা কম্প্ৰিহেনসিভ স্ক্ৰিনিং প্ৰভাইড কৰা হ'ব তাৰ লগতে গাইনকলজিষ্ট সাৰ্জন আৰু ডেন্টিষ্টৰ পৰাও এটা কি প্ৰভাইড কৰা হ'ব এটা সাপোৰ্ট প্ৰভাইড কৰা হ'ব তাৰ লগতে যোনখিনি ট্ৰাইবেল এৰিয়া হয় ট্ৰাইবেল এৰিয়াখিনিত কি কৰা হ'ব এটা স্পেশাল কাউন্সেলিং আৰু স্ক্ৰিনিং অৰ্গানাইজ কৰা হ'ব তাৰ লগত যদি আমি চাওঁ যে ফ্যামিলি যোনটো ওয়েলবিং হয় হেতুকো ইয়াতে প্ৰমোট কৰি আছে আমাৰ যোনটো এটা স্টেটমেন্ট আছিল এটা চাইল্ড হেলথ কেয়াৰটো ইনক্লুড নাছিল বুলি আছিল কিন্তু ইয়াতে সব ম্যাটাৰনেল এণ্ড চাইল্ড হেলথ কেয়াৰ দুটাই ইনক্লুড আছে তাৰ লগতে নিউট্ৰিশন এণ্ড প্ৰিভেন্টিভ কেয়াৰটো ইয়াতে ইনক্লুড আছে মেইন কি এম হৈছে ইয়াৰ যে ম্যাটাৰনেল আৰু যোনটো চাইল্ড মৰ্টেলিটি ৰেট হয় হেতুক ৰিডিউস কৰা তাৰ লগতে আমি যদি চাওঁ বিভিন্ন মেজাৰ স্কিমৰ লগতো ইয়াক লিংক কৰা হৈছে যেনেকৈ মিশন শক্তিটো ওমেন সেফটি আৰু এম্পাৱাৰমেন্টৰ ওপৰত এটা স্কিম হয় তাৰ লগতে আমি যদি চাওঁ পোষণ 2.0 এটো কিহৰ কাৰণে হয় মাল নিউট্ৰিশনৰ কাৰণে হয় তাৰ লগতে ইয়াৰ মেইন ভিজন কি হৈ যাব যে ওমেন্স হেলথ আৰু ফ্যামিলি ওয়েলবিং টু স্ট্ৰেনথেন কৰা তাৰ লগতে প্ৰাইম মিনিষ্টাৰৰ যোনটো বিকশিত ভাৰত 2047 ভিজন আছিল হেতুকো ইয়াত কি কৰিব হেতুকো এই যোনটো অভিযান হয় হি এটা কন্ট্ৰিবিউশন আগবঢ়াব তেনেহলে কাৰেক্ট অপচন কি হৈ যাব আমি যদি চাওঁ তেনেহলে প্ৰথম যোনটো স্টেটমেন্ট আছিল এটো ৰং হৈ যাব যেহেতু ইয়াতে চাইল্ড হেলথ কেয়াৰটো ইনক্লুড কৰা হৈছে অপচন 2 and 3 টো ইয়াতে কাৰেক্ট হৈ যাব বি টো কি হ'ব ইয়াতে কাৰেক্ট হ'ব 2 and 3 only দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ with reference to the governor Assam Vishwakarma Samman 2024 consider the following statement recently কি দিয়া হৈছে গভৰ্ণৰ আসাম বিশ্বকৰ্মা সন্মান দিয়া হৈছে 2024 ৰ কাৰণে মেইনলি ইয়াতে খুদিছে যে এই যোনটো এৱাৰ্ড হয় এৱাৰ্ডটো কাক ৰিকগনাইজ কৰা হয় ডাইভাৰ্স ফিল্ডৰ পৰা ইন্ডিভিজুৱেলছক ইয়াতে ৰিকগনাইজ কৰা হয় যেনেকৈ আমি যদি চাওঁ স্পৰ্টছ লিটাৰেচাৰ আৰ্ট সোশ্যাল ওয়াৰ্ক সায়েন্স এণ্ড কমাৰ্চ তাৰ লগতে যোনটো সেৰেমনি হয় সেৰেমনিটো এনুৱেলি অৰ্গানাইজ কৰা হয় বুলি কৈছে বাই দ্য মিনিষ্ট্ৰি অফ কালচাৰ এণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে 2024ত যাক এৱাৰ্ড দিয়া হৈছে তাতে ইনক্লুড কৰা হৈছে যেনেকৈ অভিষেক গগৈ কোনটো ফিল্ডত স্পৰ্টছৰ পৰা আৰু নিবেদিতা ঘোষক লিটাৰেচাৰ এণ্ড এডুকেশ্যনৰ পৰা
আমি অলপমান এৱাৰ্ডটোৰ বিষয়ে প্ৰথমতে ডিটেইলছত চাই লওঁ এৱাৰ্ডটোৰ নাম কি হৈছে গভৰ্ণৰ আসাম বিশ্বকৰ্মা সন্মান 2025 কেতিয়া দিয়া হৈছিল বিশ্বকৰ্মা জয়ন্তী কেতিয়া 17 ছেপ্টেম্বৰত আসলতে এটো দিয়া হৈছে আৰু ইয়াৰে ভেন্যুটো কি হয় ৰাজভৱন কোনে দিছে হেতু আমাৰ মনত ৰাখিবা আমাৰ অসমৰ গভৰ্ণৰে আসলতে এই এৱাৰ্ডটো প্ৰদান কৰিছে লক্ষ্মণ আচাৰ্য তাৰ লগত আমি যদি ইয়াৰ পাৰপাসটো চাওঁ পাৰপাসটো কি হয় মেইনলি বেলেগ বেলেগ ফিল্ডৰ পৰা যোনখিনি ইন্ডিভিজুৱেলছ আছে তেওঁলোকৰ যোনখিনি কন্ট্ৰিবিউশন হয় সেই কন্ট্ৰিবিউশনখিনিক এটা সন্মান প্ৰদান কৰা এতিয়া আমি প্ৰথমতে চাই লওঁ যে এৱাৰ্ডি সকলৰ নামটো চাই লওঁ এটো ইম্পৰ্টেন্ট হয় শ্ৰী অভিষেক গগৈ কিহৰ কাৰণে দিয়া হৈছে স্পৰ্টছৰ কাৰণে দিয়া হৈছে তাৰ লগতে কনি বৰুৱা কিহৰ কাৰণে দিয়া হৈছে ট্ৰেড ইন্ডাষ্ট্ৰি আৰু কমাৰ্চৰ কাৰণে দিয়া হৈছে তাৰ পিছত ধৰণী কলিতাক দিয়া হৈছে সায়েন্স ইঞ্জিনিয়াৰিং মেডিসিন আৰু এনভায়ৰনমেন্টৰ কাৰণে দিয়া হৈছে আৰু মৌলিক ৰাভাক দিয়া হৈছে আৰ্ট এণ্ড কালচাৰ নিবেদিতা ঘোষক দিয়া হৈছে লিটাৰেচাৰ এণ্ড এডুকেশ্যনৰ কাৰণে আৰু ৰাকেশ বণিকক দিয়া হৈছে সোশ্যাল ৱৰ্ক আৰু পাব্লিক এফেয়াৰ্ছৰ কাৰণে এতিয়া চোৱা ইয়াতে যোনটো প্ৰথম স্টেটমেন্ট আছিল এটো কাৰেক্ট হ'ব আৰু 3 নম্বৰটো কাৰেক্ট হ'ব কিন্তু 2 নম্বৰটোত কি বুলি কৈছে মিনিষ্ট্ৰি অফ কালচাৰে প্ৰভাইড কৰা বুলি কৈছে কিন্তু এটো ৰং হৈ যাব কোনে প্ৰভাইড কৰে আমাৰ অসমৰ গভৰ্ণৰে প্ৰভাইড কৰি আছে হেতু কাৰণে ইয়াতে কাৰেক্ট কি হৈ যাব অপচন সি কাৰেক্ট হৈ যাব 1 and 3 only তাৰ পিছত আহো আমাৰ আজি 3 নম্বৰ প্ৰশ্নটোলে 3 নম্বৰ প্ৰশ্নটোত খুদি আছে with reference to the Assam Rifle consider the following statement প্ৰথমটোত খুদিছে it is the oldest paramilitary force of India originally raised as the Kachar levy in 1835 the force has been nicknamed আৰু তাৰ লগতে মটো বুলিও ক'ব পাৰা কোনটো হ'ব Sentinels of Northeast আৰু Friends of the Hill People এতিয়া ইয়াৰ বিষয়ে অলপমান আমি ডিটেইলছত চাই লওঁ যিহেতু এটো এটা ইম্পৰ্টেন্ট টপিক হয় এতিয়া চোৱা আসাম ৰাইফলৰ কথা যদি আমি চাবলৈ যাওঁ তেনেহলে ই এটা কি হয় প্যাৰামিলিটাৰী ফোৰ্স হয় ইণ্ডিয়াৰ এটা তোমালোকে মোক কমেন্ট বক্সত এটা কথা জনোৱা যে প্যাৰামিলিটাৰী ফোৰ্স মানে কি হয় তাৰ লগতে আমি যদি তাৰ মটো বা নিকনেম চাবলৈ যাওঁ তেনেহলে কি হ'ব এটো সেন্টিনেলস অফ নৰ্থ ইষ্ট আৰু ফ্ৰেণ্ডছ অফ দা হিল পিপল তাৰ মেইন ৰোল কি হয় বৰ্ডাৰ সিকিউৰিটি দিয়া তাৰ লগতে ইনসাৰ্জেন্সি কাউন্টাৰ কৰা আৰু তাৰ লগতে ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰা বিশেষকৈ নৰ্থ ইষ্ট ইণ্ডিয়াত আৰু তাৰ লগতে তাৰ প্ৰাইমাৰী ডিউটিটো কি হৈ গ'ল যোনটো ইণ্ডিয়া আৰু ম্যানমাৰ বৰ্ডাৰ আছে তাতে আসলতে প্ৰটেকশন প্ৰভাইড কৰা আৰু মেইন ইয়াৰ যদি কন্ট্ৰোলৰ কথা কওঁ ইয়াৰ যোনখিনি এডমিনিষ্ট্ৰেচন হয় সেইখিনি কাৰ হাতত আছে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ লগত আছে আৰু যোনবিলাক অপাৰেশনাল কন্ট্ৰোল হয় হেতু কাৰ হাতত আছে ইণ্ডিয়ান আৰ্মিৰ হাতত আছে তাৰ লগতে ষ্ট্ৰেংথটো চাব পৰা 2019 আৰু 2020 ষ্ট্ৰেংথটো ইয়াতে দিয়া আছে 46 ব্যাটালিয়ন হয় তাৰ লগতে আমি যদি চাওঁ কম্পোজিশন প্ৰায় 80% অফিচাৰ কোৰ পৰা হেৰি কৰা হয় ইণ্ডিয়ান আৰ্মি পৰা কৰা হয় আৰু বাকিখিনি আসাম ৰাইফলৰ পৰা আসলতে কৰা হয় আৰু ইয়াৰ হেড যদি আমি চাবলৈ যাওঁ হেড কোন হয় ডাইৰেক্টৰ জেনেৰেল অফ আসাম ৰাইফল বিশেষকৈ তোমালোকে মনত ৰাখিবা তাৰ মটো কোনটো হয় তাৰ ৰোল কি হয় তাৰ লগতে এডমিনিষ্ট্ৰেচনটো কোনে চাই মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ আৰু অপাৰেশনাল কন্ট্ৰোলটো কাৰ হাতত আছে ইণ্ডিয়ান আৰ্মি হাতত আছে এইকেইটা বেছি ইম্পৰ্টেন্ট হয় সেই পইণ্টকেইটা তোমালোকে মনত ৰাখিবা তাৰ লগতে আমি যদি হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ কথা চাবলৈ যাওঁ প্ৰথমতে কেতিয়া ষ্টাৰ্ট হৈছিলে এটো 1835ত ষ্টাৰ্ট হৈছিলে কিন্তু তেতিয়া আসাম ৰাইফল হিচাপে হোৱা নাছিলে কি বুলি হৈছিলে কাছাৰ লেভি বুলি হৈছিলে তাৰ লগতে 1883ত তাৰ নামটো কি আছিল আসাম ফ্ৰন্টিয়াৰ পুলিচ আছিল 1891ত আছিল আসাম মিলিটাৰী পুলিচ 1913ত আছিল ইষ্ট বেংগল আসাম মিলিটাৰী পুলিচ আৰু 1917ত আসলতে তাৰ নামটো আসাম ৰাইফল কৰা হৈছিল তাৰ পিছত যদি আমি চাও পোষ্ট ইন্ডিপেন্ডেন্সৰ পিছত যদি আমি চাবলৈ যাওঁ তেনেহলে ইনিশিয়ালি টু মিনিষ্ট্ৰি অফ এক্সটাৰ্নাল এফেয়াৰ্ছৰ আন্ডাৰত আছিল কিন্তু পিছত কি হ'ল তোমাৰ যোনটো চাইনো ইণ্ডিয়া ৱাৰ আছিল 1962 তাৰ পিছত যোনখিনি অপাৰেশনাল কন্ট্ৰোল আছিল সেইখিনি কালে শিফট কৰা হ'ল তোমাৰ ইণ্ডিয়ান আৰ্মিলে কৰা হ'ল আৰু 1965ৰ পিছত এডমিনিষ্ট্ৰেচন খিনি কালে শিফট কৰা হ'ল মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ এতিয়া চোৱা আমি যদি লিগেসি চাবলৈ যাওঁ তেনেহলে কি হয় ওল্ডেষ্ট প্যাৰামিলিটাৰী ফোৰ্স হয় ইণ্ডিয়াৰ তাৰ লগতে কি বুলি জনা যায় ৰাইট আৰ্ম অফ দা সিভিল এণ্ড লেফট আৰ্ম of the military in northeast India তাৰ লগতে আমি যদি চাওঁ তেনেহলে বিভিন্ন ফিল্ডত আসলতে ইয়াৰ কন্ট্ৰিবিউশন আছে যেনেকৈ ইনসাৰ্জেন্সি হৈ গ'ল বৰ্ডাৰ মেনেজমেন্ট হৈ গ'ল তাৰ লগতে সিভিল এইড ইন নৰ্থইষ্ট ইণ্ডিয়া আৰু নিউজত কিয় আছিল আসলতে আসাম ৰাইফলে এটা অগ্নিবীৰ প্ৰি ৰিক্ৰুটমেন্ট ট্ৰেইনিং অৰ্গানাইজ কৰিছে কোট হাফলঙত এটা ইয়াতে কাৰেক্ট অপশন কি হৈ যাব তেনেহলে প্ৰথমটো কাৰেক্ট হ'ব আৰু সেকেন্ডটো কাৰেক্ট হ'ব সি টো ইয়াতে কাৰেক্ট অপশন হৈ যাব both 1 and C এতিয়া হো আমাৰ 4 নম্বৰ প্ৰশ্নটোলে with reference to the Dhansiri river consider the following
statement. আমি ৰিভাৰ্ছৰ ওপৰত আজি দুটা প্ৰশ্ন লৈছো আৰু কিয় এই দুটা প্ৰশ্ন লৈছো তোমালোকক দুটা প্ৰশ্ন ডিসকাস কৰাৰ পিছত মই কৈ দিম প্ৰথম statement দিয়া আছে it originates from the Laiseng Peak of Nagaland and flows northward before joining the ব্ৰহ্মপুত্ৰ এতিয়া আমি ইয়াৰে যোনটো এনসাৰ হয় আমি ইয়াতে ডিসকাস কৰি যাম যোনটো যোনখন ধনখেৰি ৰিভাৰ হয় সেই ধনখেৰি ৰিভাৰখন ক'ত অৰিজিনেট হৈ আছে লাইসেং পিক নাগা হিলছত অৱস্থিত হয় নাগালেণ্ডৰ আৰু ব্ৰহ্মপুত্ৰক আসলতে গৈ পেলা জয়েন কৰা আসলতে যোনখন ধনখেৰি ৰিভাৰ হয় সেইখন ব্ৰহ্মপুত্ৰৰে এখন ট্ৰিবিউটাৰি হয় আৰু ব্ৰহ্মপুত্ৰক জয়েন কৰাৰ আগতে আসলতে নৰ্থৱাৰ্ড হি ফাৰ্ষ্টতে ফ্লো কৰে তাৰ পিছত গৈ পেলাই কি হয়গে ব্ৰহ্মপুত্ৰ নদীত আসলতে জয়েন কৰেগে তাৰ লগতে সেকেন্ডটোত কৈছে ইট ফৰ্মস পাৰ্ট অফ দা বাউন্ডাৰী বিটুইন আসাম এণ্ড মণিপুৰ আসলতে বাউন্ডাৰী বনাই আসাম আৰু নাগালেণ্ডৰ মাজতে মণিপুৰটো ইয়াতে ৰং হৈ যাব স্টেটমেন্ট 2 টো কি হৈ যাব ইয়াতে ৰং হৈ যাব 1 টো কাৰেক্ট হয় তাৰ লগতে 3 নম্বৰটোত কৈছে দা ৰিভাৰ ফ্লোজ নিয়াৰ ইনটাকি নেশনাল পাৰ্ক এণ্ড ধনচিৰি ৰিজাৰ্ভ ফৰেষ্ট এই যোনখন নেশনাল পাৰ্ক হয় সেইখন ক'ত অৱস্থিত হয় নাগালেণ্ডত অৱস্থিত হয় আৰু এই ৰিভাৰখনে ইনটাকি নেশনাল পাৰ্ক আৰু ধনচিৰি ৰিজাৰ্ভ ফৰেষ্টৰ মাজত এটা বাউন্ডাৰী বনাই বুলি ক'ব পাৰা ৰিভাৰখন আসলতে ফ্লো কৰি গৈছে এই থাৰ্ড যোনটো স্টেটমেন্ট হয় এটো কি হৈ যাব কাৰেক্ট হৈ যাব এটা কাৰেক্ট অপচন কি হৈ যাব অপচন সি 1 and 3 অনলি আৰু এখন ৰিভাৰ আছে এইখনৰ বিষয়ে আমি ডিসকাস কৰিলো তাৰ পিছত মই এটো সাম যে কিহৰ কাৰণে আসলতে এই দুখন ৰিভাৰে নিউজত আছিল কোনখন ৰিভাৰৰ কথা ইয়াতে কৈছে দয়াং ৰিভাৰ প্ৰথম স্টেটমেন্টত কৈছে ইট ইজ দ্য লংগেষ্ট এণ্ড লাৰ্জেষ্ট ৰিভাৰ অফ নাগালেণ্ড এণ্ড ডাইৰেক্টলি জইন দ্য ব্ৰহ্মপুত্ৰ এজ এ ৰাইট বেংক ট্ৰিবিউটাৰি এতিয়া চোৱা এই যোনখন দয়াং ৰিভাৰ হয় ন এইখন নাগালেণ্ডৰ আসলতে লংগেষ্ট আৰু লাৰ্জেষ্ট ৰিভাৰ হয় প্ৰথম পাৰ্টটো কাৰেক্ট হয় কিন্তু ব্ৰহ্মপুত্ৰক গৈ আসলতে ডাইৰেক্টলি জইন নকৰে প্ৰথমতে কি হয় ধনচিৰি ৰিভাৰখনক জইন কৰিব আৰু ধনচিৰি ৰিভাৰখন গৈ পেলাই ব্ৰহ্মপুত্ৰত জইন কৰেগে এতিয়া তোমালোকে মোক এটা কথা জনোৱা যে এই ধনচিৰি ৰিভাৰখনে অসমৰ কোন জেগাত গৈ পেলাই আসলতে ব্ৰহ্মপুত্ৰক জইন কৰে তোমালোকে মোক এই কথাটোৰ এনসাৰ কমেন্ট বক্সত দিয়া তাৰ লগতে চোৱা এখন ৰাইট বেংক ট্ৰিবিউটাৰি নহয় আসলতে কি হ'ব এখন লেফট বেংক ট্ৰিবিউটাৰি হে হয় লেফট বেংক ট্ৰিবিউটাৰি হে হয় কাৰ ব্ৰহ্মপুত্ৰৰ তাৰ লগতে সেকেন্ড স্টেটমেন্টত কৈছে দ্য দয়াং হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্ট কমিশন ইন 2000 ইজ দ্য অনলি মেজৰ ৰিভাৰ ডেম ইন নাগালেণ্ড উইথ এন ইনষ্টল কেপাচিটি অফ 75 মেগাৱাট এই স্টেটমেন্টটো আসলতে কাৰেক্ট হয় কি হৈ যাব ইয়াতে অপচন কাৰেক্ট অনলি বি হৈ যাব এটো 2 অনলি হৈ যাব এতিয়া চোৱা কিয় নিউজত আছিল আসলতে বহুত বেছি ৰেইনফল হোৱাৰ কাৰণে নাগালেণ্ড আৰু তাৰ লগতে তোমাৰ ওয়াটাৰ ৰিলিজো কৰা হৈছিল কোৰ পৰা এটো দয়াং হাইড্ৰো প্ৰজেক্টৰ পৰা তাৰ কাৰণে কি হৈছে আসলতে এই ধনচিৰি আৰু যোনখন দয়াং ৰিভাৰ হয় ওভাৰফ্লো হৈ পেলাই আসলতে ফ্লাড হোৱা দেখিবলৈ পোৱা যায় কোট গোলাঘাট ডিস্ট্ৰিক্টত তাৰ লগতে আৰু এটা বস্তু এটা চাই লোৱা মই ইয়াতে পিকচাৰ এখন লগাই দিছিলো এইখন হৈ গল ধনচিৰি ৰিভাৰ আমি যদি চাও তেনেহলে নাগালেণ্ড হৈ পেলাই গৈ পেলাই এখন গোলাঘাটে দি গৈ কোট জয়েন কৰেগে আমাৰ ব্ৰহ্মপুত্ৰ নদীখনত জয়েন কৰে আৰু বাকি তোমালোকে কোট জয়েন কৰে হেতু তোমালোকে জনাবা এতিয়া আহো আমাৰ নেক্সট কোৱেশ্চন টুলে কোৱেশ্চন নম্বৰ 6 এটুত খুদিছে উইথ ৰেফাৰেন্স টু বুকাখেছা ভাওনা কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট আসলে বুকাখেছা ভাওনাৰ ৰিসেন্টলি হৈ গৈছে যাৰ কাৰণে এটো নিউজত আছিল প্ৰথম যোনটো স্টেটমেন্ট হয় স্টেটমেন্টত কৈছে কোট সেলিব্ৰেট কৰা হয় বুলি কৈছে পাতলৰ সুক জামুগুৰিহাট তাৰ লগতে সেকেন্ড স্টেটমেন্টত কৈছে ইট ইজ এ 270-year-old tradition celebrated to mark the birth of Lord Krishna, including Nandutsav and Krishna Janma Jatra Bhavana. 3 নম্বৰটোত কৈছে the performers assemble in a shed dug into the ground which is made muddy and slippery to perform devotional song. প্ৰথমতে আমি ইয়াৰ বিষয়ে অলপমান চাইলো এই যোনটো বুকাখেছা ভাওনা হয় আসলতে এটো তোমাৰ আমি যদি চাবলৈ যাওঁ তেনে 270 ইয়াৰ্স এটা ওল্ড ট্ৰেডিশন হয় যোনটো এনুৱেলি সেলিব্ৰেট কৰা হয় কত জামুগুৰিহাটত কৰা হয় পাৰ্টিকুলাৰলি কত পাতলৰ সুকত কৰা হয় আৰু কেতিয়া কৰা হয় আসলে মেইনলি এটো জন্মাষ্টমীত কৰা হয় দুদিনীয়াকে এটো সেলিব্ৰেট কৰা হয় আৰু আমি যদি চাও যোনটো প্ৰথম দিনাখন নন্দোৎসৱ সেলিব্ৰেট কৰা হয় তাতে কৃষ্ণ জন্ম যাত্ৰা ভাওনাখন পাৰফৰ্ম কৰা হয় আৰু এই ডে টুত কি কৰা হয় আসলে এই বুকাখেছা ভাওনা কন্ডাক্ট কৰা হয় আৰু তাতে কি কৰে এই তাতে কলেই ন এটো কি কৰে বুকা বনাই লোৱা হয় আসলে তাতে পানী মিক্স কৰি পেলাই বুকা বনাই লোৱা হয় আৰু তাতে কি কৰে ডিভোশনাল সং পারফর্ম কৰে ইয়াতেও দিয়া আছে হেতু এবাৰ চাই লব পাৰা কি কেতিয়া আসলে এটো সেলিব্ৰেট কৰা হয় বাৰ্থ অফ দা লৰ্ড কৃষ্ণ যোনটো আমি আসলে জন্মাষ্টমী বুলি জানো ৰিসেন্টলি যেহেতু আমি জন্মাষ্টমী সেলিব্ৰেট কৰি গৈছো এটা কারেক্ট অপশন কি হৈ যাব গুটেকিটা আসলে এটা কারেক্ট হ'ব অপশন ডি টু ইয়াতে কারেক্ট হৈ যাব 1 2 and 3 এতিয়া আহো আমাৰ 7 নম্বৰ প্ৰশ্নটোলে
সকলোৱে চাগে জানে ৰিসেন্টলি আসলতে আৰ্থকুৱেক আহি গৈছে অসমত ডাঙৰ এটা আৰ্থকুৱেক হয় 5.8 ম্যাগনিটিউডত আহিছিলে হেতুক লৈ পেলাই আসলতে ফুদিছে the northeast region including Assam falls under seismic hazard zone 5 according to the Bureau of Indian Standard আসলে zone 5 ত লোকেট কৰা বুলি কোৱা হৈছে ইয়াতে আসাম আৰু তাৰ লগতে গুটেই নৰ্থ ইষ্ট খন সেকেন্ডত কোৱা আছে the region high seismicity is primarily due to the Himalayan frontal thrust and the Kopili fall প্ৰথমতে তো আমি চাই লওঁ আৰ্থকুৱেক নো কি হয় আৰ্থকুৱেকৰ ওপৰত মই ডিটেইলছত ইয়াতে একো নকওঁ ডিটেইলছত আসলতে আমাৰ এটা সেপাৰেট ভিডিও অলৰেডি বনোৱা আছে আৰ্থকুৱেকৰ ওপৰত হেতু তোমালকে গৈ পেলাই চাবগে পাৰা কিন্তু আমি যদি সহজ ভাষাত ক'বলৈ যাওঁ আৰ্থকুৱেক কি হয় আৰ্থকুৱেকক আমি কি বুলি জানো যেতিয়া আসলতে গ্ৰাউণ্ডৰ শেকিং হয় হেতুকে আমি আৰ্থকুৱেক বুলি কওঁ এতিয়া চোৱা আমাৰ আৰ্থৰ যোনটো ওপৰৰ সলিড পাৰ্ট হয় সেই সলিড পাৰ্টটো কোৱা হয় ক্ৰাষ্ট বুলি আৰু এই ক্ৰাষ্টটো কি হৈছে বিভিন্ন ধৰণৰ পাৰ্টত ডিভাইড হৈ আছে যাক আমি টেকটনিক প্লেট বুলি কওঁ এতিয়া মই ডিটেইলছত নকওঁ মই জাস্ট ওভাৰঅল এটা ভিউ দি আছো সেই টেকটনিক প্লেট বিলাক কি হৈ আছে মুভ হৈ আছে যেতিয়া ইখন সিখন প্লেটৰ মাজত খুন্দা লাগে বা সেই প্লেট বিলাক যেতিয়া মুভ কৰে তেতিয়া কি হয় আমাৰ এই আৰ্থৰ যোনটো ক্ৰাষ্ট হয় যোনটো ওপৰৰ পাৰ্ট হয় একেবাৰে সলিড পাৰ্ট হয় হেতুত কিছুমান ক্ৰেক ডেভেলপ হয় আৰু সেই ক্ৰেক বিলাককে কোৱা হয় কি বুলি ফল্ট বুলি আৰু এই ফল্টত যেতিয়া এনাৰ্জি ৰিলিজ হয় সেই এনাৰ্জি ৰিলিজ হোৱাৰ কাৰণে কি হয় সডেনলি শেক হোৱা আৰম্ভ কৰে গ্ৰাউণ্ড আৰু তাকে কি বুলি কোৱা হয় আৰ্থকুৱেক বুলি কোৱা হয় ইয়াৰ মেইন ৰিজন কি হৈছে টেকটনিক প্লেট বিলাকৰ মুভমেন্ট যোনটো মই ক'লো না ক্ৰাষ্ট বিলাক ডিফাৰেন্ট পাৰ্টছ আছে যাক আমি টেকটনিক প্লেট বুলি কওঁ সেই প্লেটসমূহ যেতিয়া মুভ কৰাৰ কাৰণে আসলতে এই এনাৰ্জি ৰিলিজ হয় যাক আমি আৰ্থকুৱেক বুলি কওঁ সেকেন্ডটো কি হ'ব পাৰে ভলকেনিক এক্টিভিটি ভলকেনিক ইৰাপশ্যন যেতিয়া হয় তেতিয়াও বহুত এমাউন্টৰ এনাৰ্জি ৰিলিজ হয় আৰু সেই এনাৰ্জিটোৰ কাৰণে কি হয় গ্ৰাউণ্ডৰ শেকিং হ'ব পাৰে তাৰ লগতে আমি যদি চাওঁ এইগিটাটো হৈ গ'ল তোমাৰ কি নেচাৰেল কজেছ কিন্তু মেন মেড কিছুমান কজেছো আছে যেনেকে ডেম যদি ব্ৰেক হৈ যায় তেতিয়াও কি হয় গ্ৰাউণ্ডৰ শেকিং হ'ব পাৰে আৰু তাৰ লগতে লেণ্ডশ্লাইডৰ পৰাও কি হ'ব পাৰে আৰ্থকুৱেক হ'ব পাৰে এতিয়া চোৱা ইয়াতে যদি আমি চাওঁ জোৰ পৰা এনাৰ্জি ৰিলিজ হয় তাক সেই পইণ্টক কি বুলি কোৱা হয় ফোকাস বুলি কোৱা হয় আৰু এই ফোকাসটোৰ একেবাৰে নিয়াৰেষ্ট যোনটো পইণ্ট হয় গ্ৰাউণ্ডৰ তাক কোৱা হয় এপিচেণ্টাৰ বুলি যিটো আমি আসলতে নিউজত দেখি থাকো এপিচেণ্টাৰ বুলি ৰিসেন্টলি ক'বাত আৰ্থকুৱেক আহিলে এপিচেণ্টাৰ ক'ত হয় কোৱা শুনি চাই চাগে যোনটো ৰিসেন্টলি আহি গৈছে তাৰ এপিচেণ্টাৰ কি আছিলে উদালগুৰি আছিলে আৰু এইটো কি বুলি কোৱা হয় জোৰ পৰা এনাৰ্জি ৰিলিজ হয় তাক ফোকাস বুলি কোৱা হয় আৰু সিধা সিধি যেহেতু এটো একেবাৰে নিয়াৰেষ্ট পইণ্ট হ'ব আৰু কিমান ডেপথত আছে আসলতে হেতুও দিয়া হয় আমি যদি চাবলৈ যাওঁ ৰিসেন্ট আৰ্থকুৱেকটোৰ ডেপথ কিমান আছিলে 5 কিলোমিটাৰ আছিলে ঠিক আছে আৰু এটো যদি আমি চাওঁ যোনটো ইয়াতে ক্ৰেক আছে হেতু কোৱা হয় ফল্ট বুলি এতিয়া চাওঁ আমি মেইনলি আমি আমাৰ যোনখন নৰ্থ ইষ্ট হয় বা অসম হয় কিয় আসলতে ইমান ডেঞ্জাৰাছ জোনত আছে যাক সেismic জোন 5 বুলি কোৱা হয় ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে কি কৰিছে অসমখনক নহয় সৰি ইণ্ডিয়াখনক 4টা সেismic জোনত ডিভাইড কৰিছে জোন 2 3 4 এণ্ড 5 জোন 2 টোত আসলতে ইমান বেছি ৰিস্কি নহয় কিন্তু 5 টো আটাইতকৈ ৰিস্কি জোন হয় আৰু এই যোনখন মেপ দিয়া আছে এই মেপখনত ক্লিয়াৰলি দেখুওৱা হৈছে যে কোনগিটা কোনটো জোনত আছে যোনখিনি ৰেড কালাৰকে দেখি পাইছা ৰেড কালাৰখিনি কি হয় জোন 5ত হয় আটাইতকৈ বেছি ডেঞ্জাৰাছ জোনত আছে তাৰ লগতে যোনখিনি তোমালোকে ইয়াতে অৰেঞ্জ টাইপত দেখি আছা হেতু হয় জোন 4 তাৰ পিছত ইয়েলোখিনি জোন 3 আছে আৰু যোনখিনি ইয়াতে ব্লু কালাৰ দেখি পাই আছা হেতু জোন 2ত হয় এতিয়া চোৱা কিয় আমাৰ আসলতে আমি যদি এখনত মন কৰো তাহলে আমি দেখিব পাৰিম যে আমাৰ গুটে নৰ্থ ইষ্ট খন অসমকে লৈ গুটে নৰ্থ ইষ্ট খনে কি হয় জোন 5ত আছে এতিয়া চোৱা যে জোন 5ত আছে কিয়নো এতিয়া মই যে ক'লো প্লেটৰ কথা আমি যদি মন কৰো তেনেহলে এখন হৈ গ'ল আমাৰ ইণ্ডিয়া ওপৰত এখন টেকটনিক প্লেট আহে কোনখন ইউৰেছিয়ান প্লেট আহে আৰু ইয়াতে আহে কোনখন ইণ্ডিয়ান প্লেট আৰু এই আসলতে প্লেট দুখন কি হৈ আছে মুভ হৈ আছে আমি যদি চাও ইণ্ডিয়ান প্লেটখন ইউৰেছিয়ান প্লেটৰ ফাললে মুভ কৰি আছে মুভ কৰাৰ কাৰণে কি হয় সিহঁতৰ মাজত কলিজন হয় সিহঁতৰ খুন্দা খোৱাৰ ফলত কি হয় তাতে এনাৰ্জি ৰিলিজ হয় যাৰ কাৰণে আসলতে ইমান বেছি আৰ্থকুৱেক আহিবলৈ আৰ্থকুৱেক অহা দেখা পোৱা যায় এতিয়া যদি চাও টেকটনিক সেটিংৰ কথা তেনেহলে কনভাৰ্জেন্ট বাউণ্ডাৰী অৰ্থাৎ কনভাৰ্জেন্ট মানে দুইখন একেলগে তাতে লগ হৈ আছে ইণ্ডিয়ান আৰু ইউৰেছিয়ান প্লেট তাৰ লগতে আমি এটা ফল্টৰ কথাও কওঁ ফল্ট কি হয় মই অলৰেডি ক'লো কপিলি ফল্ট আছে কপিলি ফল্ট জোনটো কি হয় 300 কিলোমিটাৰ লং হয় তাৰ এক্সটেনশন ক'ৰ পৰা আছে মণিপুৰ আসাম অৰুণাচল ভূটানলৈকে আছে তাৰ লগতে ই হাইলি এক্টিভ হয়
আমি যদি এক্সাম্পল চাওঁ তেনেহ'লে 1869 টো আহিছিলে 7.8, 1943 আহিছিলে 7.3, আমি যদি 2021 আৰ্থকুৱেক যোনটো আছিলে 6.4, সেইটোৰো এপিচেণ্টাৰ কি আছিলে এই কপেলি ফল জোনেই আছিলে, ইয়াৰ কাৰণে আচলতে আৰ্থকুৱেক আহিবলৈ অহা দেখা পোৱা যায়। তাৰ লগতে আমি যদি চাওঁ হিমালয়ান যোনটো ফ্ৰণ্টেল থ্ৰাষ্ট আছে ইও এটা মেইন ৰিজন হয়, কোনটো হয় আচলতে এই ইণ্ডিয়া আৰু ইউৰেছিয়ান প্লেটৰ যোনটো বাউণ্ডাৰী হয় তাতে হিমালয়ান ফ্ৰণ্টেল থ্ৰাষ্টটো আছে, এই মেইন ৰিজন কিটাৰ কাৰণে আচলতে জোন 5ত আছে। তাৰ লগতে সইল আৰু জিঅগ্ৰাফিকেল ফেক্টৰ কিছুমানো আছে, যেনেকৈ এলুভিয়েল সইলৰ কথাটো যদি আমি চাওঁ তেনেহ'লে তোমালোকে যদি ডিটেইলছত জানিব খোজা মই অলৰেডি ভিডিঅ' শ্বেয়াৰ কৰি থোৱা আছে। আৰু নৰ্থ ইষ্ট কিয় আচলতে ইমান এক্টিভ হয় আৰ্থকুৱেকত সেইটোৰ ওপৰত এটা মই ছেপাৰেট ভিডিঅ' লৈ আহিম, তাতে আমি ডিটেইলছত গোটেই বস্তুখিনি চাম, আৰ্থকুৱেক কেনেকৈ হয় বা কিয় হৈ আছে গোটেইখিনি বস্তু। তাৰ লগতে এতিয়া ইয়াতে কোনটো কাৰেক্ট হৈ যাব তেনেহ'লে ইয়াতে দুটাই কাৰেক্ট হৈ গুচি যাব, সিটো ইয়াতে কি হ'ব কাৰেক্ট অপশ্যন হ'ব। এতিয়া আহোঁ আমাৰ 8 নম্বৰ প্ৰশ্নটোলৈ। উইথ ৰেফাৰেঞ্চ টু দ্য বৰাক ৰিভাৰ কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট। বৰাক ৰিভাৰো আচলতে ফ্লাড ৰিলেটেড নিউজত আছিলে, সেইটো কাৰণে মই ইয়াৰ ওপৰত এটা প্ৰশ্ন লৈয়ে ল'লোঁ। ইট অৰিজিনেট ইন মণিপুৰ এণ্ড ফ্ল'জ থ্ৰু মিজোৰাম এণ্ড আছাম বিফৰ এণ্টাৰিং বাংলাদেশ। ব্ৰহ্মপুত্ৰৰ পিছতে আটাইতকৈ ইম্পৰ্টেণ্ট যদি ৰিভাৰৰ কথা কওঁ অসমত সেইখন কোন হয়, বৰাক ৰিভাৰখনেই হয়। তাৰ লগতে ছেকেণ্ড ষ্টেটমেণ্টত কৈছে ইন বাংলাদেশ ইট বাইফাৰ্কেট ইনটু সুৰমা এণ্ড কুশিয়াৰা ৰিভাৰ which later converged to form the Meghna river. এতিয়া আমি প্ৰথমতেটো চাই লওঁ বৰাক ৰিভাৰৰ কথা। বৰাক ৰিভাৰ আচলতে ক'ৰ পৰা তাৰ অৰিজিন হয়, লিয়াই কুলেন ভিলেজ বুলি কয়, ক'ত আছে মণিপুৰত আছে, আৰু মণিপুৰত আচলতে তাক য'ৰ পৰা অৰিজিন হয় তাতে তাক ভোৰেই বুলি কোৱা হয়, মনত ৰাখিবা সেইটো, ভোৰেই বুলি ক'ত কোৱা হয় য'ত অৰিজিন হয়, য'ৰ পৰা তাৰ অৰিজিন হৈ আছে তাতে ভোৰেই বুলি কোৱা হয়। তাৰ লগতে আমি যদি ইণ্ডিয়ান ট্ৰিবিউটাৰীৰ কথা চাবলৈ যাওঁ ইৰাং হয়, টুইবাই হয়, সোনাই হয়, জিৰি, এইবিলাক তাৰ কি হৈ যায় জাতিংগাখন বহুত বেছি ফেমাছ হয়, জাতিংগাৰ ওপৰত আগতে প্ৰশ্নও আহিছে। এইখিনি কি হৈ যায়, এইখিনি ইণ্ডিয়াত থকা ট্ৰিবিউটাৰী হয়, যিহেতু বাংলাদেশলৈকেও গৈছে, বাংলাদেশৰখিনি ইয়াতে চোৱা নাই আমি, কোনখিনি চাইছোঁ ইণ্ডিয়াত যোনখিনি ট্ৰিবিউটাৰী আছে। তাৰ লগতে যেতিয়া আচলতে বাংলাদেশত সি ফ্ল' কৰেগৈ, আমি যদি চাওঁ তেনেহ'লে ইয়াতে ই দুটা পাৰ্টত ডিভাইড হৈ যায়। এটা শাখাক আমি কি বুলি কওঁ সুৰমা বুলি কওঁ, আৰু তলৰ যোনটো শাখা হয় এইটো কুশিয়াৰা বুলি কওঁ। দুটা বেলেগে বেলেগে ফ্ল' কৰাৰ পিছত এটা জেগাত গৈ পেলাই কি হয়গৈ আকৌ লগ হয়গৈ, লগ হৈ আমি যদি এইফালৰ পৰা মন কৰোঁ তেনেহ'লে এইফালেদি কোনখন ৰিভাৰ আহি আছিলে গংগা, গংগা ৰিভাৰখনক বাংলাদেশত কি বুলি কোৱা হয় পদ্মা বুলি কোৱা হয়, ঠিক আছে। এইফালৰ পৰা আহি আছিলে ব্ৰহ্মপুত্ৰখন, ব্ৰহ্মপুত্ৰখনক বাংলাদেশত কোৱা হয় যমুনা বুলি। দুইখন যেতিয়া লগ হয়, লগ হোৱাৰ পিছত কি হয় তাৰ নামটো পদ্মাই থাকে, তেতিয়া পদ্মা হিচাপে সি বৈ যায়, আৰু এইফালে সুৰমা আৰু কুশিয়াৰাখন মিলি পেলাই কি হয় মেঘনা হয়, আৰু এই মেঘনা নদীখনৰ লগতে কোন মিলেহি এই পদ্মা, পদ্মা আৰু মেঘনা মিলি পেলাই সি মেঘনা হিচাপে বে অফ বেংগললৈ ফ্ল' কৰেগে। তেনেহ'লে ইয়াতে কি হৈ যাব দুটা ষ্টেটমেণ্টে ইয়াতে কাৰেক্ট হৈ যাব, অপশ্যন 1 and 2 দুটা ইয়াতে কাৰেক্ট হৈ যাব। এতিয়া আহোঁ আমাৰ 9 নম্বৰ প্ৰশ্নটোলৈ। লাইচেং পিকৰ কথা অলপ আগতে আমি চাইছিলোঁ, তাৰ ওপৰত প্ৰশ্নটো আছে, ইয়াতে সুধিছে যে লাইচেং পিক ইজ দ্য হাইয়েষ্ট পিক ইন দ্য নাগা হিলছ। ছেকেণ্ড ষ্টেটমেণ্টত কৈছে মাউণ্ট চাৰামাটি লোকেটেড অন দ্য ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰ ইজ এ পাৰ্ট অফ পূৰ্বাঞ্চল ৰেঞ্জ। এতিয়া চোৱা হিমালয়ৰ বিভিন্ন ধৰণৰ ৰেঞ্জ আছে, আৰু আমাৰ আচলতে নৰ্থ ইষ্টত যোনটো ৰেঞ্জ আছে সেইটো কি বুলি কোৱা হয় পূৰ্বাঞ্চল ৰেঞ্জ বুলি কোৱা হয়, সেইটো হিমালয়ৰ কি হয় এক্সটেনশ্যন হয় যোনটো আমাৰ নৰ্থ ইষ্টত আছে। এতিয়া চোৱা তাৰ এক্সটেনশ্যনটো ক'ত ক'ত আছে, অৰুণাচললৈকে আছে, অৰুণাচল, তাৰ লগতে মিজোৰাম, মণিপুৰ আৰু নাগালেণ্ডলৈকে আছে, গোটেইখিনি ইয়াতে কি হৈ আছে এক্সটেণ্ড হৈ আছে। এতিয়া ইয়াতে সুধিছে যে যোনটো লাইচেং পিক হয় সেইটো হায়েষ্ট পিক হয় নাগা হিলছৰ, এইটো ষ্টেটমেণ্ট ৰং হয়, যিহেতু লাইচেং পিকটো হায়েষ্ট নহয়, আচলতে মাউণ্ট চাৰামাটিটো কি হয় নাগা হিলছৰ হায়েষ্ট পিক হয়, আৰু এই ছেকেণ্ড ষ্টেটমেণ্টটো কাৰেক্ট হ'ব, যিহেতু এইটো ইণ্ডিয়া আৰু ম্যানমাৰ বৰ্ডাৰত আছে। এফালে যদি আমি চাওঁ তেনেহ'লে এটা চাইডে কি আছে নাগালেণ্ড আছে, আৰু এটা চাইডে কি আছে ম্যানমাৰ আছে, আৰু ইয়াতে বৰ্ডাৰৰ কাম কৰি আছে কোনটো মাউণ্ট চাৰামাটি, ই আচলতে হায়েষ্ট পিক হয় ক'ৰ নাগা হিলছৰ, আৰু এইটো পাৰ্ট হয় কিহৰ পূৰ্বাঞ্চলৰ, সেইটো কাৰণে ইয়াতে কাৰেক্ট হৈ যাব অপশ্যন বিটোহে। ইয়াতে যদি মন কৰা তেনেহ'লে ইয়াতে আছে নাগা হিলছ, আৰু ইয়াতে হায়েষ্ট যোনটো পিক হয় সেইটো কি হয় মাউণ্ট চাৰামাটি হয়। আৰু এইফালে যদি চাওঁ তেনেহ'লে এটা চাইডে আমাৰ কি আছে, এইফালে ম্যানমাৰ আছে, আৰু এইফালে আমাৰ হৈ গ'ল নাগালেণ্ড, তাতে ই বৰ্ডাৰ শ্বেয়াৰৰ কাম কৰি আছে। আৰু এইফালে যদি মন কৰা তেনেহ'লে আমি যদি চাওঁ তেনেহ'লে হিমালয়ৰ এক্সটেনশ্যনটো ক'লৈ
ক'ৰ পৰা কলৈলৈকে আছে এইফালেদি গৈ পেলাই অৰুণাচল তাৰপিছত নাগালেণ্ড মণিপুৰ আৰু মিজোৰামলৈ তাৰ এক্সটেনশ্যনটো দেখিবলৈ পোৱা যায় এতিয়া আহা 10 নম্বৰ প্ৰশ্নটোলে with reference to the highest peak of Manipur consider the following statement Mount Tempu is the highest peak in Manipur second to khudise it is located in the Boreal range on the border with Nagaland এতিয়া এটুত খুদি আছে মণিপুৰৰ যোনটো হাইয়েষ্ট পিক হয় তাৰ কথা মাউণ্ট যোনটো টেম্পু হয় এটো মণিপুৰৰ হাইয়েষ্ট পিক হয় এটো কাৰেক্ট স্টেটমেন্ট হয় তাৰ লগতে ই কোট লোকেটেড হয় বৰাইল ৰেঞ্জ আৰু এই বৰাইল ৰেঞ্জে মনত ৰাখিবা নাগালেণ্ড আৰু যোনটো মণিপুৰ হয় মণিপুৰক সেপাৰেট কৰি আছে ঠিক আছে ইহঁতক কি সেপাৰেট কৰা কাম কৰি আছে হেকানে এটা কাৰেক্ট অপচন কি হৈ যাব দুটাই শুদ্ধ হয় অপচন সি টো এটা কাৰেক্ট হৈ যাব 1 and 2 এতিয়া এটো তোমালোকৰ কাৰণে প্ৰ্যাকটিস এমসিকিউ থাকিলে ইয়াৰ এনসাৰটো তোমালোকে মোক কমেন্ট বক্সত জনাবা বাকি হিমালয় হক বা হিমালয়ৰ কথা সো আজি আমি ইমান ডিটেইলছত এখিনি ইয়াতে ডিসকাস কৰা নাই মই সেপাৰেট ভিডিও লৈ আহিম তাৰ কাৰণে আৰু বাকি আৰ্থকুৱেকৰ কাৰণে আমি কি কৰিম এটা সেপাৰেট ভিডিও লৈ আনিম আৰ্থকুৱেকৰ ওপৰত অলৰেডি এটা ভিডিও আছে কিন্তু অসমত কিয় ইমান বেছি ভূমিকম্প হয় তাৰ ওপৰত এটা মই সেপাৰেট ভিডিও লৈ আনিম যত আমি ডিটেইলছত ডিসকাস কৰিম যে কি কাৰণত আচলতে নৰ্থ ইষ্ট বা অসমত ইমান আৰ্থকুৱেক দেখিবলৈ পোৱা যায় এই যোনটো কোৱেশ্চন হয় এই কোৱেশ্চনটোৰ এনসাৰ তোমালোকে কমেন্ট বক্সত দিবা আমি আকৌ লগ পাম নেক্সট উইকৰ থাৰ্সডে দিনাখন থাৰ্সডে আমি ভিডিও লৈ আহিম স্যাটাৰডে এতিয়াৰ পৰা নাহে যেহেতু তোমালোকে থাৰ্সডে এই ভিডিওটো পাই যাবা ইয়াৰ যোনটো এনসাৰ হয় এনসাৰটো তোমালোকে কমেন্ট বক্সত দিয়া আশা কৰো ভিডিওটো তোমালোকৰ ভাল লাগিলে থ্যাংক ইউ